পৰি গৈছে খা পটাপট কি খাইছো এতিয়া আমি এয়া নাজিমৰ লগত আহি আছো হাজো পোৱা মক্কা চাবলৈ এয়া মোৰ নাজিম বহুত পুৰণা ফ্ৰেণ্ড বহুত বছৰ আগৰ ফ্ৰেণ্ড তাত লগ পালো কিবা এটা কোৱা মোৰ বন্ধুবিলাকক তো গৈ আছো পোৱা মক্কালৈ ইয়াত আনি এইয়াতে তাতে ফটো লৈ আছে ধুনীয়া ধুনীয়া ফটো লৈ আছে ৰিল বনাই আছে হাজু আহিলো হ'ব দে এই কথা কবি কি কৈছে না এতিয়া এই মাই মই মানুহজনী আৰু মোৰ পুৰণা ফ্ৰেণ্ড নিজামৰ লগত আহি আছোঁ হাজো পোৱা মক্কা চাবলৈ উঠি আহি আছোঁ মাইক ধৰি লৈছোঁ টানি টানি আনি আছোঁ ওপৰলৈ আৰু এতিয়া এইটো হৈছে মাজাৰ পোৱা মক্কা দৰগা শ্বৰীফ হাজো আহি আছে মাইহঁত ইয়াতে লগ পালোঁ আমাৰ এজন ইয়াৰ ইমাম তো তেখেতৰ লগত অকণমান ইয়াৰ হিষ্ট্ৰীটো সুধিব বিচাৰিম প্ৰথমতে আপোনাৰ নামটো জানিব বিচাৰিম সৈয়দ ইছমাইল আলী সৈয়দ ইছমাইল আলী তেখেতক মানে অলপ সুধিম ইয়াৰ মানে আমাৰ অসমৰ পৰা বহুত মানুহ আহে মাঘৰ মাহত ন মাঘৰ মাহত বহুত ডাঙৰকৈ হয় নেকি হয় বহুত ডাঙৰ মাঘৰ মাহত কি হয় ইয়াতে যিটো মাঘৰ 14 জানুৱাৰীৰ পৰা আৰম্ভ হয় অলপ আগলৈ আহক 14 জানুৱাৰীৰ পৰা আৰম্ভ হয় আপ টু মাঘৰ পূৰ্ণিমালৈকে যিটো মাঘে চান ফুকাব সেই চানৰ যিটো পূৰ্ণিমা হ'ব তেতিয়া ফাগুন মাছো পৰিব পাৰে সেই ফাগুন মাহৰ পূৰ্ণিমাহত আমাৰ বিশ্ব শান্তিৰ হকে দোৱা হয় বহুত ধৰ্ম প্ৰাণ লোক আহে ইয়াত হিন্দু মুছলিম শিখ গোটেইখিনি মানুহ আহে ইয়াত আহি পেলাই ভগৱানৰ ওচৰত বা আল্লাহৰ ওচৰত তেওঁলোকে দোৱা প্ৰাৰ্থনা কৰে যোনে যি নিয়াত লৈ আহে প্ৰত্যেকৰে মনৰ কামনা পূৰ্ণ কৰে 70জন আউলিয়াৰ দৰবাৰত আহে 70জন আউলিয়াত আহিছিল বাগদাদৰ পৰাই ইয়াতে কেইজন মাজাৰ আছে 70জন আউলিয়া আছে এই পাহাৰত ইয়াতে এই পাহাৰতে আছে এই আমি য'ত মানে যিমানটো অঞ্চল দেখো ইয়াতে কিমানজন আছে ইয়াত 70জন আছে ইয়াতে 2জন নে 3জন আছে এইটো এটা মাজাৰ এইটো এটা মাজাৰ এওঁলোকৰ লগত তাতো এটা মাজাৰ আছে এওঁৰ লগত আহা তেখেতৰ লগত আহা তেখেতৰ মতে পৰিচালনা কৰিছে আৰু তলতো আছে 2জন শাহজামাল আৰু শাহকুদুৰ ৰহমাতুল্লাহ আলাইহি তলতো আছে তেখেতে ইছলাম ধৰ্ম প্ৰচাৰৰ নামত 1200 শতিকাত আহিছিল 1200 শতিকাত বাপৰি বাপ মানে আহোমৰ মানে হেৰি আগতে আহিছিল ইয়াৰ পৰা ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল তেখেতৰ নামটো কি আছে সম্পূৰ্ণ নামটো শাহ চুলতান গিয়াছুদ্দিন আউলিয়া তেখেতৰ লগত যিবিলাক চাহাবা আহিছিলে সেই চাহাবাবিলাকৰ মানে 70জন চাহাবাৰ মানে কবৰ ইয়াতে আছে আচ্ছা আৰু ইয়াতে মানে এই কথা আৰু এটা কথা আছে কথিত মানে ইয়াতে জোনাব আগৰ যোনজন আছিলে তেওঁলোকে কোৱা মতে আপুনি আশা কৰি কিবা এটা বস্তু মানে মাঝাৰলৈ আহে তো মাঝাৰ যেতিয়া আশা কৰি কিবা এটা বস্তু মানে আহে তেওঁলোকে পায় তো সেই অনুপাতে পোৱা মক্কা হৈছে পোৱা বস্তু পাই কাৰণে পোৱা মক্কা ইয়াতে গোটেই অসম ভিত্তিত ডাঙৰকৈ উৰুজ হয় এইখন আজমল ছাৰে মানে এইখন জনাবে এইখন দিছিলে ন আৰু ইয়াতে যেতিয়া ডাঙৰকৈ উৰুজ হয় এই ৰান্ধনীশাল এইটো চব ৰান্ধনীশালটো মই অলপ দেখাই দিছোঁ আপোনালোকক কিমানমান মানুহ হয় এনে উৰুজত লাখৰ ওপৰত মানুহ হয় বাপৰে বাপ চব কিমান প্ৰকাণ্ড কেৰাহী কিমান প্ৰকাণ্ড চৰু ইয়াতে হয় আৰু এইটো চৌকা 1 2 3 4 5টা চৌকা আছে এইটো ৰান্ধনীশাল এতিয়া পানী ক'ৰ পৰা আহে মাজে ভাই তলৰ পৰা একদম তলৰ পৰা আহে মানে এইটো মটৰ আছে নেকি মটৰ তলত পাব্লিক হেল্থৰ হেৰি আছে পাব্লিক হেল্থৰ পানী অলপ কষ্ট হয় ইয়াত কষ্ট বেটি উঠি গৈছে মাজাৰ শ্বৰীফত এয়া ধূপ তাৰপৰা কাঠি হ'ব মই গৈ আছোঁ অলপ এয়া জোনাবৰ ওচৰত দোৱা কৰিবৰ কাৰণে দিছে
মাজাৰ শ্বৰীফৰ খাদিমৰ ৰুম অফিচ মানে এইটো ইয়াতে খাদিম বহে কোন সময়ত বহে কেতিয়া আহে মাজে মাজে আহে ন আচ্ছা আৰু এইফালে এইটো ইয়াত গোটেই ডিটেইলছটো দেখাই থাকে ন আৰু খাদিম ইয়াত বহাৰ পিছত ইয়াত CC কেমেৰা ফিটিং কৰা আছে ক'ত ক'ত কি হৈছে কি নাই হোৱা চব ইয়াত CC কেমেৰা ওলাই থাকে মায়ে আৰু বেটিয়ে কি লৈ আছে চাওঁ হাতত চাওঁ কি কৈছা লৈ লওক এটা নাইৰা কাৰণে এডাল লৈ লওঁ এইডাল নাইৰা দিবি হ'ব এতিয়া আমি মাজাৰ শ্বৰীফৰ পৰা ওলাই আহিলোঁ ভাল লাগিলে বহুত বছৰৰ মূৰত আহিলোঁ হাজো পুৱামক্কা মাজাৰ শ্বৰীফ চাবলৈ নিজাম ভাইৰ লগতে বহুত হেল্প কৰি দিলে বহুত ভাল লাগিলে তো আৰু এটা মাজাৰ আছে আপোনালোকক দেখুৱাই যাওঁ ওচৰতে এইটো মাজাৰ কাৰ এইটো এইটো কালু দেৱান কালু দেৱান বুলি কালু দেৱান আগতে এইটো আছিলে নে আছিলে ন এইটো বনাই দিলে নতুনকৈ আগৰ পৰা আছে এইটো নতুনকৈ নিৰ্মাণ কৰা হৈছে নতুনকৈ নিৰ্মাণ কৰা হৈছে এই শিলটো পাথৰটো ঘৰতে ইয়াতে আছিল সেইকাৰণে ইয়াতে আচ্ছা এইটো কালু দেৱান ন কালু দেৱানৰ মাজাৰ শ্বৰীফ এইটো এটা সেই হজৰত কালু দেৱান মাজাৰ শ্বৰীফ সেই ওপৰত লিখা আছে দিছে এইটো এটা মাজাৰ শ্বৰীফ ভিতৰত নাযাওঁ অলপ বাহিৰৰ পৰাই দেখাই দিছোঁ আপোনালোকক এইটো চব ইয়াতে বহুতকেইটা মাজাৰ শ্বৰীফ আছে কিন্তু তাৰে ভিতৰত আপোনালোকক 4টামান দেখাব পাৰিলোঁ আৰু এইটো এটা কেইমাহ হৈছে 2 মাহ ৱাহ বক্সিং কিক বক্সিং পাৰিছানে কাছ গুচি আহিছে দেখোন বিস্কুট খাবি নি বিস্কুট দিম ৰ আনো হা ৰখি বাই মই আনিম ৰ বিস্কুট মাধৱ মন্দিৰৰ পাৰত এইটোতো মাধৱ মন্দিৰৰ পাৰত এইটো যে পুখুৰী আছে পুখুৰীটোত বিৰাট প্ৰকাণ্ড কাছ আছে মই দেখুৱাই আছোঁ আপোনালোক চাই থাকোঁ দে বিস্কুট দে এইটো বিস্কুট দিছে খাব এইফালে এইফালে আৰে দেখা নাই তা মোৰ টাপলাটো মূৰটো পৰলে খালে এইটো খাইছে মচক খাইছে ওচৰত নাযাবা ইয়াৰ বয়স 200 বছৰমান হ'ল দেখিছে কিমান ডাঙৰ কাছ দিয়া এটা কাছ কিমান বছৰ থাকে জীয়াই গম পা 300 বছৰ এইটো চা সেইটো মই চুই দিছোঁ যা এইটো তাৰ চটাকে টান আৰু এটা আহিছে সেইজনী দিছে খা এই গায়ে চাই পৰি গৈছে খা পটাপট কি খাইছোঁ কি মন্দিৰলৈ ইফালে ওপৰলৈ উঠি যায় এতিয়া ৰাতি হ'ল কাৰণে মই নাযাওঁ আৰু গাঁৱত তেনেকৈ হেৰি নাই এই দুটা গৈ আছে ওপৰলৈ নামটো কি ৱাছিম কি নাম এটা Wasim Nawaz Zaman. Wasim Nawaz Zaman. বিৰাট ভাল পাইছে এজনী নাজিমৰ জীয়েক এজনী মোৰ ছোৱালী
এই হাজো চকীতোলাত নিজামতৰ ঘৰৰ ল'ৰা ডেকা ল'ৰা চব কিমান ধুনীয়াকৈ একেলগ হৈ সিহঁতৰ সুখ দুখৰ কথা পাতে কিবা কিবি প্লেন থাকিলে এইবিলাক কথা পাতে দেখিয়ে ভাল লাগিছে চব এইবিলাক আমাৰ এইফালে নাই চব ইমান ধুনীয়া লাগিছে এতিয়া কিবা খেল খেলা আছে ন ফুটবল খেল খেলা আছে এইখন চাইনবোৰ্ড ফুটবলৰ দেখক অহাকালি দুখন খেল আছে তাৰ চাইনবোৰ্ড এখন কাৰেণ্টখন চব দি দিছে এইটো এটা দৃশ্য বহুত মানে আপুৰুগীয়া দৃশ্য চব এনেকৈ আমাৰ ফালে পাবলৈ খুব কম দীপুৰ ঘৰত থাকিলোঁ এৰাতি ভাল লাগিলে দীপুৰ লগত থাকি আৰু দীপুৰ মানে আমাৰ ঘৰত তোমাক মাতি থৈ গৈছোঁ আহিবা এদিন হা